নমস্কাৰ এই মুহূৰ্তত এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ দিব বিচাৰিছো বিজেপিৰ বিধায়কসকলৰ বাবে আহিছে জৰুৰী নিৰ্দেশনা সকলো সময়তে ৰাইজৰ কাষত থাকিব লাগিব বিধায়কসকল আৰু এই জৰুৰী নিৰ্দেশনা মানিবই লাগিব প্ৰতিগৰাকী বিধায়কে আৰু প্ৰতিগৰাকী বিধায়কৰ বাবে এটাৰ পাছত আন এটা জৰুৰী নিৰ্দেশনা জাৰি কৰা হৈছে সবিশেষ দৰ্শক জনাইছো খুবেই গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তত 24 ঘণ্টাই ৰাইজৰ লগত থাকিব লাগিব সকলো বিজেপিৰ বিধায়ক ৰাইজৰ সুখ দুখৰ সমভাগী হ'ব লাগিব সকলো বিধায়কলৈ আহিছে জৰুৰী নিৰ্দেশনা আৰু এই নিৰ্দেশনা দিছে বিজেপিয়ে সংবাদমেলত জনালে বিজেপিৰ ৰাজ্য সভাপতি দিলীপ শইকীয়াই এনেদৰে উল্লেখ কৰিছে যে 24 ঘণ্টাই ৰাইজৰ কাষত থাকিব বিজেপিৰ বিধায়কসকল ৰাইজৰ সুখ দুখৰ সমভাগী হ'ব লাগিব বিধায়কসকলে ৰাইজৰ প্ৰতিটো কথাৰ ওপৰত গুৰুত্ব দিব লাগিব সুখ দুখৰ খবৰ ল'ব লাগিব সকলো বিধায়কলৈ জৰুৰী নিৰ্দেশন ৰাজ্যিক বিজেপিৰ সভাপতিৰ ফালৰ পৰা আৰু এই মুহূৰ্তত দিলীপ শইকীয়াৰ সংবাদ পোনে পোনে আগবঢ়াইছে যি মানুহে অসমৰ সুখ দুখৰ লগত যাৰ আবেগ নাই অনুভূতি নাই তেনেকুৱা মানুহক ধনী কৰাৰ প্ৰৱণতাই আমাক কৰবাত নহয় কৰবাত ভয়ংকৰ ক্ষতি কৰিব গতিকে তেনেকুৱা মানুহ যিবিলাক যাক আমি অসামাজিক বুলি ক'ব পাৰোঁ অৰাষ্ট্ৰীয়তাবাদী বুলি ক'ব পাৰোঁ তেনেকুৱা ব্যক্তিক যাতে ভৱিষ্যতৰ দিনত ঠিকা টুকুলি নিদিয়ে তাৰ কাৰণে বাছনি কৰাৰ ব্যৱস্থা আছে কাৰণ আমাৰ বহুত মানুহে এতিয়াতো চৰকাৰী প্ৰচিডিউৰততো কোনোবাই টেণ্ডাৰ কৰিব সেইটো বেলেগ কথা কিন্তু আমাৰ কিছুমান এনেকুৱা ধৰণৰ অভিজ্ঞতা হয়তো মুখ্যমন্ত্ৰী ডাঙৰীয়াই পাইছে আগৰ সময়ত যে এই কামবিলাকৰ জৰিয়তে তেওঁলোকে আমাক কৰবাত নহয় কৰবাত ক্ষতি কৰে গতিকে আমাক যাতে ভৱিষ্যতে ক্ষতি কৰিব নোৱাৰে মানে আমাক মানে ৰাইজক ক্ষতি কৰিব যাতে নোৱাৰে তাৰ কাৰণে সাৱধান হ'ব দিছে আমাৰ সকলো মানে প্ৰতিনিধি চাওক এতিয়া ধৰ্ম বুলি কথা অহা নাই আৰু যিবিলাকে আমাক যিসকলে সমাজখনক ক্ষতি কৰে আমাৰ ৰাজ্যখনক ক্ষতি কৰে যিসকলে সদায় আমাৰ বিৰুদ্ধে অৱস্থান কৰে যিসকলে ৰাজ্যখনক অস্থিৰ কৰিব বিচাৰে যিসকলে আমাৰ সংস্কৃতি আমাৰ পৰম্পৰাৰ বিৰুদ্ধাচৰণ কৰে স্বাভাৱিকতে তেওঁলোকৰ বিৰুদ্ধেও আমি অৱস্থান লোৱাটো সময়ৰ আহ্বান যি মানুহে অসমৰ সুখ দুখৰ লগত যাৰ আবেগ নাই অনুভূতি নাই তেনেকুৱা মানুহক ধনী কৰাৰ প্ৰৱণতাই আমাক কৰবাত নহয় কৰবাত ভয়ংকৰ ক্ষতি কৰিব গতিকে তেনেকুৱা মানুহ যিবিলাক যাক আমি অসামাজিক বুলি ক'ব পাৰোঁ অৰাষ্ট্ৰীয়তাবাদী বুলি ক'ব পাৰোঁ তেনেকুৱা ব্যক্তিক যাতে ভৱিষ্যতৰ দিনত ঠিকা টুকুলি নিদিয়ে তাৰ কাৰণে বাছনি কৰাৰ ব্যৱস্থা আছে কাৰণ আমাৰ বহুত মানুহে এতিয়াতো চৰকাৰী প্ৰচিডিউৰততো কোনোবাই টেণ্ডাৰ কৰিব সেইটো বেলেগ কথা কিন্তু আমাৰ কিছুমান এনেকুৱা ধৰণৰ অভিজ্ঞতা হয়তো মুখ্যমন্ত্ৰী ডাঙৰীয়াই পাইছে আগৰ সময়ত যে এই কামবিলাকৰ জৰিয়তে তেওঁলোকে আমাক কৰবাত নহয় কৰবাত ক্ষতি কৰে গতিকে আমাক যাতে ভৱিষ্যতে ক্ষতি কৰিব নোৱাৰে মানে আমাক মানে ৰাইজক ক্ষতি কৰিব যাতে নোৱাৰে তাৰ কাৰণে সাৱধান হ'ব দিছে আমাৰ সকলো মানে প্ৰতিনিধি চাওক এতিয়া ধৰ্ম বুলি কথা অহা নাই আৰু যিবিলাকে আমাক যিসকলে সমাজখনক ক্ষতি কৰে আমাৰ ৰাজ্যখনক ক্ষতি কৰে যিসকলে সদায় আমাৰ বিৰুদ্ধে অৱস্থান কৰে যিসকলে ৰাজ্যখনক অস্থিৰ কৰিব বিচাৰে যিসকলে আমাৰ সংস্কৃতি আমাৰ পৰম্পৰাৰ বিৰুদ্ধাচৰণ কৰে স্বাভাৱিকতে তেওঁলোকৰ বিৰুদ্ধেও আমি অৱস্থান লোৱাটো সময়ৰ আহ্বান উত্তৰ পূবৰ আগশাৰী শিক্ষা প্ৰতিষ্ঠান প্ৰতীক্ষা গ্ৰুপ অফ ইনষ্টিটিউচনছ 2026 বৰ্ষৰ বাবে আৰম্ভ হ'ল নামভৰ্তি প্ৰক্ৰিয়া বি ফাৰ্ম ডি ফাৰ্ম BSc নাৰ্ছিং BMRIT BMLT GNM BPT পাঠ্যক্ৰমৰ বাবে মুকলি নামভৰ্তি
17 এপ্ৰিলৰ পৰা আৰম্ভ হৈছে বিনামূলীয়া CEE কোচিং। আজিয়ে যোগাযোগ কৰক এই নম্বৰত 9706321768, 9181022366 আৰু 9181022377।